আপোনালোকে চিঞৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। চিঞৰি আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। ন্যায় লাগে। কিন্তু হিমন্ত মামাই যে নোখোৱা নোবোৱাকৈ ন্যায় বিচাৰি আছে সেই কথাটো আপোনালোকে গম পায় নে নাপায়? নাপায় যদি শুনক মামাই কেনেকৈ নোখোৱা নোবোৱাকৈ লাগি আছে। যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছো যাতে জুবিনে ন্যায় পাব পাৰে। SITৰ শুনিলে মামাই কেনেকৈ নোখোৱা নোবোৱাকৈ লাগি আছে। আৰু আপোনালোকে কৈছে মামাই ন্যায় নিদিয়ে। মামাই কৈছে 100% ন্যায় দিবই আৰু তেখেতে যিটো কাম হাতত লয় সেই কামটো তেওঁ কৰিহে এৰে। আকৌ শুনকচোন 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে মই নেৰো। এতিয়া মামাই বাৰু আপোনালোকে কওকচোন ন্যায় নিদিব বুলি আপোনালোকে কেনেকৈ গম পালে? মামাইটো উঠি পৰি লাগিয়ে আছে। আপোনালোকে চিঞৰিহে লাগি আছে। কিন্তু মামাই নোখোৱা নোবোৱাকৈ জুবিন গাৰ্গৰ বাবে অহৰহ কাম কৰি আছে। আমাৰ অসমবাসীয়ে এনেই চিঞৰি মৰি আছে। কাৰণ এজন মুখ্যমন্ত্ৰী থাকোঁতে আমি আৰু বেলেগলৈ আশা কৰিব নালাগে নহয়। সেই গতিকে মামাই স্পষ্টকৈ কৈয়ে দিলে, আপোনালোকে শুনিলে। আৰু এইখিনি শুনাৰ পাছত আপোনালোকে বাৰু চিঞৰিবনে? মামায়ে যে কৈছে আপোনালোকে চিঞৰি ন্যায় বিচাৰি আছে, মই নোখোৱাকৈ ন্যায় বিচাৰি আছো, এনেধৰণৰ কথাবোৰ শুনিলে সঁচাকৈ বেয়া লাগে পায়। হিমন্ত মামাই ইমান কষ্ট কৰিছে আমাৰ অসমখনৰ বাবে, কাৰণ জুবিন গাৰ্গৰ বাবে নোখোৱা নোবোৱাকৈ নিজৰ দেহা পানী কৰি পেলাইছে। আমি আকৌ চিঞৰিহে ন্যায় বিচাৰি আছো। আৰু আমি হাজাৰটা চিঞৰ মাৰিলেও কিন্তু ন্যায় দিয়াব নোৱাৰো। কাৰণ হিমন্ত মামাই যদি ন্যায় নিদিয়ায় তেনেহলে আমি এই কাম সফল কৰিব নোৱাৰো। হয়, আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ যিমান পাৰো সিমান লিখিব পাৰো, কিন্তু যদি মামাই ন্যায় দিব বিচাৰে মুহূৰ্ততে দিব। আৰু তেওঁ কৈছে কি শুনকচোন আকৌ এবাৰ। ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট। তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো। জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। নিশ্চয় শুনিলে 17 তাৰিখৰ আগত জুবিন গাৰ্গৰ ন্যায় দিব। কিন্তু যোৱাকালিৰ পৰা আকৌ অকণমান চৰ্চাটো বেলেগকৈ ওলাইছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ যি পষ্টমৰ্টম ৰিপৰ্ট, সেই ৰিপৰ্টত আকৌ মাথাত দুখ পাইহে মৰিছে বুলি ডক্টৰে পষ্টমৰ্টম ৰিপৰ্ট দিছে। এতিয়া এটাৰ পাছত এটাৰ ওলোৱাৰ পাছতহে কিন্তু জালত আৰু কোন পৰিব সেই কথাটো কিন্তু ভাবি ভয় লাগিছে। ঠিক নাই নহয় কোন কেনেকে বা সোমাই পৰে সেই জালখনত। হয়তো তাত ডাঙৰ ৰৌ বৰালিও সোমাবলৈ আছে। এতিয়া যিকেইটা সোমাইছে সেইকেইটা কিন্তু ৰৌ বৰালিতকৈও হাতছা, আৰু হয়তো তাতকৈ ডাঙৰ ৰৌ বৰালি বা আৰু বেলেগ মাছ আছে নহয়, সেইবিলাকো সোমাব পাৰে। সেই গতিকে মামাই অলপমান এই কটকটীয়া কৰিছে, মানে ন্যায় দিয়াটো কটকটীয়া কৰিছে। নহলে আকৌ তেওঁ 26 চনত বোলে ইলেকশ্যনত নিজিকিও বুলি ভয় আছে। কি বুলি ক'লে শুনকচোন আকৌ 26 চনৰ কথাটো। 26ত ভোট নিদিও, সি স্পষ্ট কথা। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিলে? 26 চনত ভোট নিদিলেও নাই, কিন্তু মনটোত অকমান দুখ কৰিছে বাৰু। সেইটো দুখ কৰিবলগীয়া কথা, কাৰণ ইমান ন্যায় দিবলৈ চেষ্টা কৰাৰ পাছত আপোনালোকে আকৌ ভোটটো নিদিওঁ বুলি কৈছে। এনেকুৱা কৰিলেতো নহব ন। সেইকাৰণে যি উচিত বিচাৰ কৰে তাকে আমি ভোটটো দিবলৈ বাধ্য হ'ম। গতিকে আপুনি একেবাৰে পানী নহৰকা কৰি এই জুবিন গাৰ্গৰ ন্যায়টো দিবলৈ চেষ্টা কৰক। মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আজি আপোনালোকৰ আগত এই হিমন্ত বিশ্ব শৰ্মাই যিকেইটা আগবঢ়াইছিলে কথা, সেই কথাকেইটাৰ ওপৰত মন্তব্য ৰাখি দুটামান আপোনালোকলৈ ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।